দক্ষিণ শালমাৰাৰ ফকীৰগঞ্জ নামাচালাত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ ঘটনা। সংকটজনক অৱস্থাত উদ্ধাৰ কৰি বোৱাৰীজনীক লৈ যায় হাস্পতাললৈ। স্বামী আৰু পৰিয়ালৰ লোকে মিলি 2 মহীয়া গৰ্ভৱতী মহিলাক মাৰপিট কৰি সংকটজনক অৱস্থাত থৈ যায় ৰাস্তাৰ দাঁতিত। ঘটনা সন্দৰ্ভত ফকীৰগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে বোৱাৰীৰ পৰিয়ালে। জানিব পৰা মতে ধুবুৰী জিলাৰ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত সুন্দৰপাৰা তৃতীয় খণ্ডকাৰ বাসিন্দা বাদশা খানৰ কন্যা চন্দ্ৰভানু 6 বছৰ পূৰ্বে একে থানা এলেকাৰ নামাচালা গাঁৱৰ মইজুদ্দিনৰ পুত্ৰ আশ্ৰাফুল ইছলামৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বোৱাৰী চন্দ্ৰভানুৰ পৰিয়ালে জানিব দিয়া মতে বিবাহৰ 6 মাহ পিছৰে পৰা স্বামীয়ে চন্দ্ৰভানুক শাৰীৰিক নিৰ্যাতন চলাই গৈছিল। ইয়াক লৈ কেইবাবাৰো গাঁৱৰ ৰাইজে বহি মীমাংসা কৰি দিছিল। আকৌ এদিন পূৰ্বে সামান্য কথা লৈ পুনৰ স্বামী আৰু স্বামী গৃহৰ পৰিয়ালে চন্দ্ৰভানুক মাৰপিট কৰি ৰাস্তাৰ দাঁতিত পেলাই দিয়ে। পিছে স্থানীয় ৰাইজে পৰিত্যক্ত অৱস্থাত দেখা পাই চন্দ্ৰভানুৰ পিতৃগৃহলৈ খবৰ দিয়াত পৰিয়ালৰ লোকে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ চন্দ্ৰভানুক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ধুবুৰীৰ চিকিৎসালয়লৈ ভৰ্তি কৰে যদিও যোৱা নিশা উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে গোৱালপাৰালৈ লৈ যায়। গোটেই ঘটনাটো উচিত তদন্ত কৰি ন্যায় দিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায় পৰিয়ালৰ লোকে। পৰহিৰ দিন তাৰমানে মাৰপিট হৈছে। মোৰ খুৰাৰ ছোৱালী প্ৰায় 6 বছৰ ধৰি বিয়া হৈছে। 4-5 মাহ ভাল গৈছে। তাৰপিছত তাৰ ওপৰত বহুত অত্যাচাৰ চলে। ছোৱালীজনৰ নাম আছিল চন্দ্ৰভানু আৰু তাৰ হাজবেণ্ড বহুত অত্যাচাৰ কৰে। গ্ৰামৰ দেৱানীবিলাকে মোক বিচাৰ কৰি মোৰ ঘৰত দিছে, আকৌ লৈ দিছে। তাৰপিছত মই কি কৰিম, লাষ্ট টাইমত মই এটা এজাহাৰ দিছিলোঁ। এজাহাৰ দিয়াৰ পিছতে ফকীৰগঞ্জ থানাত তাৰ পৰা মিলাই দিছে। মই ভাবছিলোঁ যে যদি মিলাই যদি দিছে থানাৰ পৰা, যদি সংসাৰ যদি কৰি খাব পাৰে ভাল কথা। এইটো নহ'ল। পৰহি দিন মোৰ ঘৰত বিয়া আছিল, মই বিয়াত গৈছিলোঁ। তাৰ পৰা ৰাইজৰ মানুহ খবৰ দিছে যে চন্দ্ৰভানুক মাৰি ৰাস্তাত পেলাই থৈছে। তাৰপিছত মই গুচি গ'লোঁ। গুচি যোৱাৰ পিছত মই দেখা পালোঁ ৰাস্তাত তাৰমানে মাৰি বেলেগৰ ঘৰত লৈ কিনি মাথাত পানী ঢালি আছে। মাৰিছে আপোনাৰ তাৰ হাজবেণ্ড আৰু তাৰ দেৱৰ। হাজবেণ্ডৰ নাম আছিল আশ্ৰাফুল আলী আৰু তাৰ দেৱৰটোৰ নাম আছিল মতিয়াৰ আলী আৰু তাৰ শাহুৰী আৰু এটাৰ নাম কি আছিল এইটো মই তাৰ মতিয়াৰ ৰহমানৰ ৱাইফ মাৰপিট কৰিছে। 4জন মিলি মাৰপিট কৰি ৰাস্তাত পেলাই থৈ দিছে। ঘটনা এটা হ'ল তাৰমানে তাৰ হাজবেণ্ড বোলে কিবা লাইন লৈছিল নেকি তাঁতৰ ঘৰৰ পৰা, লাইটটো লগাই দিছিল। লগাই দিয়াৰ পিছতে মতিয়াৰ ৰহমানে আহি কিনি কৈছে লাইটটো কোনে লগাই দিছে। তাৰপিছত মোৰ ভণ্টি কৈছে যে আপোনাৰ দাদাই লগাই দিছে। এইটো কোৱাৰ লগে লগে নাতি ঘুচি পেটত মাৰি কিনি পেলাই দিছে। মোৰ ভণ্টিৰ আৰু ডেলিভাৰী আছে, সিও মাৰছে, তাৰ লগতে তাৰ শাহুৰিও মাৰছে আৰু তাৰ লগতে তাৰ সৰু আৰু যে ভাইটিবিলাক আছে সিহঁতেও মাৰিছে। ভণ্টি বৰ্তমান দুপৰীত হস্পিটেলত আছে, তাৰ পৰা ৰেফাৰ কৰিছে, বৰ্তমান গোৱালপাৰাত আছে। বহুত চিৰিয়াছ পেচেণ্ট আছে। শুনা পাওঁ মাজে মাজে বোলে নিচা জাতীয় বস্তু বোলে খাই কিনি এনেকুৱা অত্যাচাৰ কৰি থাকে। মই পৰহিৰ দিন এজাহাৰ দিছোঁ ফকীৰগঞ্জ থানাত। এজাহাৰ দি কিনে মই থৈ আহিছোঁ। মই এইটো অনুৰোধ কৰিলোঁ যে ফকীৰগঞ্জ আৰক্ষীৰ OC ছাৰ তদন্ত কৰি উচিত বিচাৰটো দিব লাগে। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।